এয়া হৈছে মোৰ ড্ৰাম সেটৰ সহায়ত হিচি দিয়া ধানৰ গজালি। আজি ইয়াতে মই দৰৱ মাৰিবলৈ আহিছোঁ আৰু বনটো গজি গ'ল। এয়া ছাগলীও দেখিছে কেনেধৰণে ছাগলী আহে, একদম মানে পানীটো নেপায়, মানে ছাগলীয়ে মানে খাবলৈও ভাল পায়। আৰু মানে এই সিঁচি দিয়া ধানখিনিৰ ওপৰতে এতিয়া মানে এই ঘাঁহ মৰা দৰৱ মাৰিম। এয়া মোৰ 10 দিনৰ সিঁচি দিয়া হৈছিলে ধানখিনি। 10 দিনত কিমানটো হৈছে আপোনালোকক দেখুৱাম আৰু আপোনালোকেও ঘাঁহ মৰা দৰৱ মাৰে নাই কমেণ্টত জনাব। মই আগতে 60 ঘাঁহ মৰা দৰৱটো ব্যৱহাৰ কৰিছিলোঁ, বিঘাত এপেটিকে মাৰিছিলোঁ। এবাৰ কিন্তু 60টো নেপালোঁ, সেইকাৰণে ৰকাটোকে মানে এইটো ৰকা মাৰি দিলোঁ। বিঘা দিয়াক মানে 1.5 পেটিমানকৈ মাৰিব লাগে, সেইকাৰণে মই ইয়াত মাৰিলোঁ এতিয়া। আৰু আপোনালোকক দেখুৱাবলৈ নহ'ল এই কেনেধৰণে মাৰিছোঁ, আৰু ৰোৱাখিনিকে আপোনালোকক দেখুৱাম। এয়া 10 দিনৰ এই সিঁচি দিয়া ধানৰ মানে গজালি মিলিছে। আহক এতিয়া মই আপোনালোকক দেখুৱাই লৈছোঁ।